শিৱ সাৰংগধাৰী মধুসূদন দৈতাৰী, শিৱ সাৰংগধাৰী মধুসূদন দৈতাৰী। এই ঘোষাইনো আচলতে কি ক'ব গৈছে? এই ঘোষাতেই দ্বিতীয় কীৰ্তনৰ সমস্ত তাৎপৰ্যটো যিহেতু জড়িত হৈ আছে। আৰু শংকৰদেৱ গুৰুজনে তেখেতৰ এই মহান কীৰ্তনৰ যি উদ্দেশ্য আছিল, সেই উদ্দেশ্যত ঘোষা সংযোজন, তাৰ যিটো আধ্যাত্মিক যিটো দৰ্শন, এইটো আমি সদায় লক্ষ্য ৰাখিব লাগিব। প্ৰভু ভগৱন্তে কীৰ্তন সাধাৰণতে ভকতৰ ৰজগুণী প্ৰভাৱৰ কাৰণত এই কীৰ্তনৰ জন্ম দিছে ভাগৱতৰ পৰা। ভাগৱতৰ সমস্ত আখ্যান মঠি আহি এটা এটা কীৰ্তন তেওঁ ৰূপ দিছে, যিটো কীৰ্তন গালে ৰজগুণী প্ৰভাৱৰ জৰিয়তে আমি অজ্ঞানতা দূৰ কৰাৰ লগতে ভগৱন্তৰ ৰূপ ৰসটো যেন আমি মনত ধাৰণা কৰিব পাৰোঁ, মনত যেন প্ৰভু ভগৱন্তৰ স্বৰূপটো উপলব্ধি কৰাত আমাৰ যেন সহায়ক হয়। তাৰ কাৰণে সংগীতময় এক মধুৰতাৰ মাজত কীৰ্তনৰ যিটো নানা ধৰণৰ বাদ্যযন্ত্ৰৰ জৰিয়তে ভকতিৰ যিটো লক্ষণ, সেই লক্ষণটো যেন আমি ৰজগুণৰ জৰিয়তে আমি ধাৰণ কৰিব পাৰোঁ। তাৰ কাৰণে এই কীৰ্তনৰ প্ৰভু ভগৱন্তৰ কৃপাত শংকৰদেৱ গুৰুজনে সমস্ত ভকতৰ কাৰণে এই মহা যিটো তেওঁৰ সৃষ্টি, এই সৃষ্টিটো আমি উপভোগ কৰিব পাৰিছোঁ। এতিয়া এই বৈকুণ্ঠ পুৰাণৰ প্ৰতিটো ঘোষাত প্ৰভু ভগৱন্তৰ নাম তত্ত্ব আচলতে বিস্তাৰিত কৰিব বিচাৰিছে, প্ৰকাশ কৰিব বিচাৰিছে। গতিকে ইয়াৰ আগৰ প্ৰথম কীৰ্তনত প্ৰভু ভগৱন্তৰ যি 6টা নাম, 5টা নামৰ তত্ত্ব কৈ গৈছিল, যে মাধৱ পদ্মনাভ ভগৱন্ত নাৰায়ণ নৰসিংহ অনন্ত। এয়া ভগৱন্তৰ শব্দটোতো যদি সেই ঈশ্বৰকে বুজাইছে, তেতিয়াহ'লে ভগৱন্তৰ 6টা নাম, 6টা নামৰ তত্ত্ব ইতিমধ্যে প্ৰথম কীৰ্তনৰ জৰিয়তে কৈ গৈছে। এতিয়া দ্বিতীয় কীৰ্তনত আহিছে শিৱ সাৰংগধাৰী মধুসূদন দৈতাৰী, এই 4টা নাম। 4টা নামৰ তত্ত্বটো যদি বুজিবৰ কাৰণে যত্ন কৰোঁ, প্ৰথম নামটোতে আমাৰ কেনা লাগি যায় যে কি নাম? যে শিৱ। ভগৱন্তৰ অন্য এটা নাম শিৱ, কিন্তু আমি যিটো শিৱক দৰ্শন কৰি আছোঁ, বুজিবলৈ যত্ন কৰি আছোঁ, সেই শিৱক আমি ভগৱন্তৰ পৰা আঁতৰত ৰাখিব বিচাৰোঁ, বিষ্ণুৰ পৰা আমি আঁতৰত ৰাখিব বিচাৰোঁ, নাৰায়ণৰ পৰা আমি আঁতৰত ৰাখিব বিচাৰোঁ। কিন্তু ভগৱন্তে কৈছে নাই, শিৱ মোৰো এক নাম, যতই জীৱ ততই শিৱ, গতিকে মোৰো নাম। গতিকে শিৱ শক্তিক আশ্ৰয় কৰিয়ে প্ৰভু ভগৱন্তে সংসাৰত লীলা আৰম্ভ কৰিছে, সৃষ্টি আৰম্ভ কৰিছে। কাৰ জৰিয়তে? প্ৰভু ভগৱন্তে নিৰাকাৰী নিৰঞ্জন, যিজন অজজন্ম মহাপুৰুষ, যাৰ ৰূপ নাই, যাক নিৰাকাৰ বুলি কোৱা আছে। কি নিৰাকাৰজনে কোনো এটা কৰ্ম কৰিব নোৱাৰে, কিন্তু নিৰাকাৰ শক্তিটোক আধাৰ কৰি তেওঁৰ সৃষ্টিখন কৰ্ম আৰম্ভ কৰিবলৈ যত্ন কৰি যিটো শক্তিক সৃষ্টি কৰিছে, সেই শক্তিটোৰ নাম হৈছে শিৱ। যত জীৱ তত শিৱ, সমস্ত জীৱতে সেই শিৱ শক্তিক প্ৰভু ভগৱন্তে পৰিচালনা কৰি আছে। শেষত মায়াময় সংসাৰখনত জীৱকুলক পৰিচালনা কৰিবৰ কাৰণে তেওঁ 3টা ৰূপ ধাৰণ কৰিব লগা হৈছে। সেই শিৱ শক্তিক আশ্ৰয় কৰিয়েই, শিৱ শক্তিৰ আলম কৰিয়েই তেওঁ 3টা ৰূপ ল'ব লগাইছে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। গতিকে প্ৰভু ভগৱন্তে মহেশ্বৰ নামো লৈছে, প্ৰভু ভগৱন্তে ব্ৰহ্মা নামো লৈছে। গতিকে সহস্ৰ নামৰ বৃত্তান্ত অনুসৰি জগতত যিমানবিলাক নাম সৃষ্টি হৈছে, প্ৰকাৰণতে প্ৰভু ভগৱন্তে সমস্ত নামৰ মাজত নিজেই সোমাই আছে। গতিকে এই নাম তত্ত্ব চলি আছে। সেইজন প্ৰভু ভগৱন্ত বোলে কি? যে শিৱ সমস্ত জীৱকে শক্তি প্ৰদান কৰোঁতা যিটো শক্তি, সেইটোকে কোৱা হৈছে শিৱ।
সেইজন নিৰাকাৰজন সাৰংগধাৰী ভগৱন্তে কৰ্মময় জীৱনত দুষ্টক দমন সন্তক পালন কৰিবৰ কাৰণে তেওঁ 4 অস্ত্ৰ হাতত লৈছে শংখ চক্ৰ গদা পদ্ম কিন্তু তাৰ বাহিৰে প্ৰয়োজনত তেওঁ অষ্টভুজা হৈ যায় তেওঁ আৰু 8খন হাত তেওঁ আৰু 4খন হাত প্ৰকট কৰি অষ্টভুজা হৈ যায় সেই অষ্টভুজাত অস্ত্ৰ থাকিব লাগিব গতিকে তাৰ ভিতৰতে আমি 4 ভুজত আমি 4 অস্ত্ৰ পালোঁৱেই শংখ চক্ৰ গদা পদ্ম বাকী আছে অখি সাৰংগ বাৰু ঢাল এনেদৰে আমাৰ অস্ত্ৰ আছে প্ৰভু ভগৱন্তৰ হাতত কিন্তু প্ৰয়োজনতহে সেই 4 অস্ত্ৰ ব্যৱহাৰ কৰে কিন্তু ভক্তৰ কাৰণে তেওঁ সদায় শংখ চক্ৰ গদা পদ্ম চতুৰ্ভুজ ধাৰণ কৰি কৃপা কৰে চতুৰ্ভুজ ধাৰণ কৰি প্ৰভু ভগৱন্তে জগতক আনন্দিত কৰিবলৈ বিচাৰে মায়াৰ মোহ নাইকিয়া কৰিব বিচাৰে কিন্তু যেতিয়া তেওঁ অষ্টভুজ ল'ব অষ্টভুজ ল'লে সন্তক পালন কৰিবৰ কাৰণে দুষ্টক দমন কৰিবৰ কাৰণে কিবা এটা উপায় ল'ব আৰু প্ৰভু ভগৱন্তে যি ধনু তেওঁ নিজৰ নামত লৈছে সেই ধনুৰ নাম হৈছে সাৰংগ ধনু যেতিয়া হাতত ল'ব তেওঁ লক্ষ্যভেদ কৰিবই কাৰোবাক নহয় কাৰোবাক বধ কৰাৰ লীলা কৰি সেইজনকো তেওঁ মহামুক্তি প্ৰদান কৰিব আৰু সেইজনক কোৱা আছে মধু নামৰ দৈত্যজনক তেওঁ বধ কৰাৰ কাৰণে তেওঁৰ নাম হৈছে মধুসূদন আৰু সংসাৰৰ সমস্ত দৈত্যকুলক তেওঁ সংহাৰ কৰিছে যাৰ কাৰণে তেওঁৰ নাম হৈছে দৈত্যাৰী গতিকে এই 4টা নামৰ তত্ত্বত এতিয়া দ্বিতীয় কীৰ্তন আৰম্ভ হৈ গৈ আছে বা আহক গুৰুসকল প্ৰথম কীৰ্তনৰ জৰিয়তে আমি গম পাই গ'লোঁ জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্তে দাপৰত তেওঁ যদুকুলত জন্মগ্ৰহণ কৰিলে যদুকুলত জন্মগ্ৰহণ কৰি তেওঁ লৌকিক নিয়ম অনুসাৰে কাৰোবাৰ পুত্ৰ কাৰোবাৰ বিষয় সম্বন্ধীয় কোনোবা নিকট আত্মীয় এই সমস্ত পৰিচয় তেওঁ প্ৰদান কৰিলে কিন্তু সেইবিলাক আচলতে ছদ্মৰূপ তেওঁ ল'ব লাগে কাৰণে সেই ৰূপটো লৈছে বসুদেৱৰ পুত্ৰ হিচাপে তেওঁ পৰিচয় দিব লাগে সেইকাৰণে তেওঁ দিছে কাৰণ বসুদেৱ দৈৱকীক বহু আগতে তেওঁ কৃপা কৰি থৈছে বহু আগতেই প্ৰভু ভগৱন্তৰ ওচৰত তেওঁলোকে মহাতপ কৰি সন্তুষ্ট কৰাই থৈ দিছে আৰু ঈশ্বৰক পুত্ৰ হিচাপে পোৱাৰ বাসনা তেওঁলোকৰ সাৰ্থক যে হ'ব লাগে তাৰ কাৰণে দাপৰত আহি বসুদেৱ আৰু দৈৱকীৰ পুত্ৰৰূপে তেওঁ পৰিচয় দিয়াই লীলা আৰম্ভ কৰিছে গতিকে সেইজনে যি লীলা কৰিলে লীলাৰ অন্তত এটাই তত্ত্ব জগতত প্ৰচাৰ কৰিলে মই ধৰ্মক ৰক্ষা কৰিবৰ কাৰণে অধৰ্মক মই বিনাশ কৰিছোঁ অধৰ্মক বিনাশ কৰাৰ চলেৰে কাৰোবাক যিসকলে অধৰ্মত লিপ্ত হৈ আছে তেওঁলোকক হত্যা কৰিছোঁ বা তেওঁলোকক বধ কৰিছোঁ কিন্তু ভগৱন্তৰ আটাইতকৈ ডাঙৰ পাৰমাৰ্থিক তত্ত্বটো হৈছে কি যিসকলক তেওঁ বধ কৰিছে সেইসকল তেওঁৰ মহাভক্ত পূৰ্বজন্মত বিষয়ৰ বাঞ্ছা অনুসৰি কৰ্মফলৰ ব্যৱস্থা অনুসৰি তেওঁলোকে হয়তো দৈত্য বুদ্ধি লৈ বিপৰীত বুদ্ধি লৈ প্ৰভু ভগৱন্তক তেওঁলোকে কি কৰিছে শত্ৰু জ্ঞান কৰিব লগা হৈছে যাৰ ফলত প্ৰভু ভগৱন্তে তেওঁ অনন্ত মহিমাৰ ৰহস্যৰ ভিতৰত সিও এটা ৰহস্য যে শত্ৰু আৰু মিত্ৰৰ লগত প্ৰভু ভগৱন্ত সদায় সাম্যতা আছে সদায় প্ৰভু ভগৱন্তৰ সমতা স্থাপন কৰে শত্ৰু বুদ্ধিও ভগৱন্তক পাব পাৰে আৰু ভকতিভাৱেও তেওঁ পাব পাৰে এই তত্ত্বটোকে আধাৰ কৰি এতিয়া সংসাৰ তেওঁ লীলা কৰি কৰিছে যি কি নহওক এতিয়া যোৱাৰ সময়ত তেওঁতো 120টা বছৰৰ কৰ্মায়ু লৈ সংসাৰলৈকে আহিছিল কিন্তু 25টা বছৰ তেওঁ পাৰ হৈ গ'ল 25টা বছৰ পাৰ হৈ যোৱাৰ ক্ষণত দেৱতাসকলে গণনা কৰি আছে আৰু বৈকুণ্ঠপুৰী বাসীসকলেও তেওঁলোকক হিচাপ কৰি আছে কিয় তেওঁতো 25টা বছৰ 120টা বছৰ কাৰণে গৈ আৰু 5টা বছৰ এতিয়া পূৰ হওঁ অৱস্থাটো
ধৰাধামলৈ আহিবলৈ যত্ন কৰা নাই। সেইকাৰণে দেৱতাসকলে আহি প্ৰভু ভগৱন্তক এবাৰ তেওঁ সোঁৱৰাই দিছে, হে প্ৰভু আপুনি কি লীলা কৰিছে, বৈকুণ্ঠলৈ আপুনি গুচি যাব লাগে। কৃষ্ণ আপুনি এই মুহূৰ্তলৈকে কোনো চিন্তা কৰা নাই। তাৰপিছত ভগৱন্তী কৈছে, যিটো উদ্দেশ্যত মই এই ধৰাধামলৈ আহিছিলোঁ, বসুমতী মাতৃক মই বাক্য দিছিলোঁ, সেই বাক্যটো মই ৰক্ষা কৰিলোঁ। মই অহাৰ আগতে অধৰ্ম খাৰতি কৰি যিসকলে কৰ্ম কৰিছিল সেইসকলে মই নাশ কৰিলোঁ। কিন্তু ডাঙৰ কথাটো হৈছে, মই যিটো বংশত জন্ম ল'লোঁ, যিটো বংশৰ শ্ৰীবৃদ্ধি মই কৰিলোঁ, এইটো বংশক মই এতিয়া এৰি থৈ যাব নোৱাৰোঁ। কিয়নো এই বংশটোত যিসকল এতিয়া মহাশক্তিধৰ হৈ আছে, তেওঁলোক আচলতে মহাপাপত মজি আছে। এতিয়া তেওঁলোকেই আটাইতকৈ বেছি অধৰ্মত লিপ্ত হ'বলৈ প্ৰযত্ন কৰিছে। গতিকে মই যদি এৰি থৈ গুচি যাওঁ, তেতিয়াহ'লে মই এই সংসাৰলৈ অহাৰ কোনো অৰ্থ নাথাকিব। গতিকে এইসকলক মই কিবা এটা গত লগাব লাগিব, তাৰপিছতে মই বৈকুণ্ঠলৈকে গুচি যাম বা ধৰাধাম এৰি থৈ যাম। ভগৱন্তৰ অভিলাষ উদ্দেশ্যটো তেওঁলোকে বুজিলে, বুজি লৈ কৃষ্ণ তেওঁলোক গুচি গ'ল। গুচি যোৱাৰ পিছত ভগৱন্তই লীলাটো আৰম্ভ কৰি দিলে যে যদু বংশকেইটা ধ্বংস কৰিব লাগিব। কেনেকৈ কৰিম? মোৰ নিজৰ বংশটোতো মই নিজে ধ্বংস কৰিব নোৱাৰোঁ। মোৰ পুত্ৰ পুত্ৰাদি পিতৃকুলক মই কোনো কাৰণতে নিজ হাতেৰে বধ কৰিব নোৱাৰোঁ। যদি মই কাৰোবাক বধ কৰিব লাগে, তেতিয়াহ'লে মোৰ বৈৰী ভাৱনাটো কোনোবাই ল'ব লাগিব, মোৰ শত্ৰু জ্ঞান কোনোবাই কৰিব লাগিব, মোৰ লগত যুদ্ধ কৰিবৰ কাৰণে তেওঁ আগুৱাই আহিব লাগিব। তেতিয়াহে মই নিজক ৰক্ষা কৰাৰ চলেৰে তেওঁলোকক মাৰিব পাৰিম। এতিয়াতো মোৰতো জ্ঞাতি বন্ধুসকলেতো কোনো কাৰণতে মোকতো বেয়া কৰিব নোৱাৰে। গতিকে তেওঁলোককতো যেতিয়া মই চিনি পাইছোঁ, গতিকে তেওঁলোকক মই কেনেকৈ কৰিম? গতিকে এইকাৰণে পিণ্ডাৰক তীৰ্থলৈ মাতি পঠিয়ালে সহস্ৰ ঋষি। কেনেকৈ মাতি পঠিয়ালে? ভগৱন্তৰ ইচ্ছাতেই সমস্ত হয় যেতিয়া তেওঁলোকৰ চিত্তত এটা ধাৰণা সোমাই দিলে। তেওঁলোকৰ দিব্য জ্ঞান, সেই দিব্য জ্ঞানৰ আধাৰত তেওঁলোকেও জানিলে যে ভগৱন্ত শ্ৰীকৃষ্ণ যিকোনো মুহূৰ্ততে ধৰাধাম এৰি থৈ যাব। এতিয়া এই ধৰাধাম এৰি থৈ যোৱাৰ সময়ত তেওঁৰ শ্ৰীৰূপটো যদি আমি এপাক দেখা কৰিবৰ কাৰণে যদি সমৰ্থ হওঁ, আমাৰ জীৱন ধন্য হৈ যাব। এইটো কাৰণে প্ৰাৰ্থনা দি দিলে। আহি গ'ল দ্বাৰকৰ ওচৰলৈ। পিণ্ডাৰক বনত, তীৰ্থ বুলি ক'ব পাৰি, বন বুলিও ক'ব পাৰি। পিণ্ডাৰক বনত তেওঁলোকে যেতিয়া এটা যজ্ঞ আৰম্ভ কৰিবলৈ বিচাৰিলে, সেই যজ্ঞ আৰম্ভ কৰিবলৈ বিচাৰোঁতে ভগৱন্তই লীলা কৰি তেওঁলোকৰ ওচৰলৈ তেওঁৰ বংশধৰসকল, যিসকল দুৰ্মতি, আটাইতকৈ বেছি মনত নিজৰ আত্ম অহংকাৰ আছে, সেইসকলক পঠিয়াই দিলে বনত ঘূৰি ফুৰা চলেৰে। কাৰণ যদুবংশৰ লোকসকলৰতো, যুৱকসকলৰতো কামেই নাইকিয়া হ'ল, কোনো কৰ্মহীন হৈ গ'ল। শত্ৰুক বধ কৰিব পৰাকৈ শত্ৰু নাইকিয়াই হৈ গ'ল যদুবংশত। গতিকে কাৰ লগত যুদ্ধ কৰিব, কাৰ লগত কি কৰিব? কৰ্ম নকৰাকেই তেওঁলোকে খাব পাৰে। গতিকে সেইকাৰণে শিশুসুলভ এটা আচৰণ তেওঁলোকৰ মনত আহিছে। জাকে জাকে যিফালে ইচ্ছা সেইফালে তেওঁলোকে ঘূৰি পিটি আনন্দ ফূৰ্তি কৰি থকাৰ বাহিৰে তেওঁলোকৰ কৰ্ম নাই। ঠিক তেনেকৈ শিশুৱে যেতিয়া বনে বনে ঘূৰি ফুৰে খেলা ধেমালা কৰি, তেনেকেই খেলি ধেমালি কৰি ঘূৰি ফুৰিবলৈ সেই বনত যাওঁতে ঋষি সমস্তক দেখা পাল। আৰু তেওঁলোকৰ কুবুদ্ধিটো ভগৱন্তে দিলে সোমোৱাই। মতা মানুহক মাইকী মানুহ সদায় তেওঁলোকে ভাবি ল'লে যে ব্ৰহ্মজ্ঞানীসকলে তিনি কালৰ সমস্ত জ্ঞান তেওঁলোকে বোলে আহৰণ কৰিব পাৰে, কিন্তু আমি যিটো বুদ্ধি কৰিম এইটো বুদ্ধি কোনো কাৰণতে তেওঁলোকে তলকি হৈ নোৱাৰিব। দেখা যাওক তেওঁলোকে আমাৰ এই বুদ্ধিটোত ধৰিব পাৰেনে নহয়। গতিকে মতা মানুহক মাইকী মানুহ সজায় যে এই মাইকী মানুহগৰাকী, নাৰীগৰাকীৰ গৰ্ভত এটা সন্তান আছে, সন্তানটো পুত্ৰ হ'বৰ কাৰণে বাঞ্ছা কৰি আছে মাকে।
গতিকে আচলতে পুত্ৰ হয়নে নহয় বা নাৰীগৰাকীৰ গৰ্ভত পুত্ৰহে আছে নে কন্যাহে আছে চাই দিব লাগে। লগে লগে ঋষি সমষ্টিটো গম পাই গ'ল। তেওঁলোক টিকালজ্ঞ হয় যেতিয়া, অন্তৰ্যামীয়ে হয় যেতিয়া, অকণমান ধ্যান কৰি দিলে ক'ত কি হৈছে নহৈছে বুজি পাই গ'ল। বুজি পাই দেখিলে সৰ্বনাশ যে আমাক চলনা কৰিবলৈ আহিছে। চলনা কৰিবলৈ অহা কথাটো ইমান ডাঙৰ কথা নহয়, কিন্তু তেওঁলোকে কোনটো বংশৰ পৰা আহিছে? যে যদু বংশৰ পৰা আহিছে। এতিয়া তেওঁলোকৰ মনত অকণমান দ্বিধাগ্ৰস্ত এটা আহিছে দেই প্ৰভুসকল, যে এই যদু বংশত ভগৱন্ত কৃষ্ণ যাক দৰ্শন কৰিবৰ কাৰণে আমি আহিছোঁ। গতিকে সেই প্ৰভু ভগৱন্তৰ বংশত আজি এনেকুৱা দৌৰাত্ম বোধ এইসকলৰ আছে। গতিকে কি কৰিম? প্ৰভু ভগৱন্তে তেওঁলোকৰ অন্তৰত দিলে চেতনা এটা দি। তেওঁলোকে ঈশ্বৰক চিন্তা কৰিলে, হে প্ৰভু এতিয়া কি কৰিম? তোমাৰ বংশধৰ সকলৰ এইটো অৱস্থা। এতিয়া তেওঁলোকে যিটো কৰ্ম কৰিছে, আমাৰ যিটো ঋষি ধৰ্ম, সেই অনুসৰে আমি তেওঁলোকক অভিশাপ দিবই লাগিব। প্ৰভু ভগৱন্তে মনত তেওঁলোকক চেতনা দিলে, এইকাৰণেই আপোনালোকক মই মাতি আনিছোঁ। তোমালোকৰ বা আপোনালোকৰ যিটো চিত বুদ্ধি জ্ঞানত যিটো সম্ভৱ হয় সেইটো কৰক। আৰু মই যদু বংশ এৰি থৈ গুচি যাম। যোৱাৰ আগে আগে এওঁলোককো মই কিন্তু এই ধৰাধামৰ পৰা মোৰ লগতে লৈ যাম। এই ধাৰণাটো প্ৰভু ভগৱন্তৰ মানত যদু বংশক ধ্বংস নহয়। প্ৰভু ভগৱন্তৰ মানত যদু বংশৰ সমস্তকে মোৰ লগতে মই উদ্ধাৰ কৰি লৈ যাব লাগিব। তেতিয়া সময়ত যদু বংশত জন্মগ্ৰহণ কৰা সাৰ্থকতা আহিব। গতিকে ঋষিমুনি সমস্ত ঈশ্বৰৰ ইচ্ছা বুজি পাই গ'ল, লগে লগে ব্ৰহ্মশাপ দি দিলে। এতিয়া এই ব্ৰহ্মশাপৰ অনুসাৰে যে সেই ছদ্মবেশী নাৰীগৰাকীৰ গৰ্ভত এটুকুৰা শিল জন্ম হ'ব। শিল টুকুৰা সমস্ত যদু বংশৰ ধ্বংসৰ কাৰণ হ'ব। এয়াই হৈছে প্ৰভু ভগৱন্তৰ লীলা। অভিশাপ বৰ্ষণ হৈ গ'ল, অভিশাপ বৰ্ষণ হৈ গ'ল। এইফালে দেৱলোকত আনন্দৰ জোৱাৰ উঠিছে। কাৰণ ইয়াৰ আগতেতো তেওঁলোকে চিন্তা কৰি আছিল, প্ৰভু ভগৱন্তক স্তুতি কৰি কৈছিল, হে প্ৰভু আপুনি কি কৰিব কওক, সোনকালে বৈকুণ্ঠলৈ যাব লাগে। ক'লে যে মই যদু বংশক কিবা এটা গত লগাই মই অতি শীঘ্ৰে মই গুচি যাম। যেতিয়া ঋষিসকলে যেতিয়া অভিশাপ দিলে, তেওঁলোকে ৰহস্য বুজি পাই গ'ল যে প্ৰভু ভগৱন্তৰ অভিষ্ট সাধন হ'বৰ কাৰণে বেছি সময় নাই। গতিকে ঋষিসকলে অভিশাপ দিলে যেতিয়া যদু বংশ ধ্বংস হ'বই। গতিকে লগে লগে দেৱতা সকলো আহিছে, আকৌ পুনৰবাৰ আহি পুনৰ প্ৰভু ভগৱন্তক মহাস্তুতি কৰিছে। এই প্ৰভু তোমাৰ অনন্ত মহিমাৰ লীলা কোনে বুজিব পাৰে? এতিয়া বুজি পালোঁ, ঋষিসকলৰ অভিশাপ যেতিয়া আহি গ'ল, যদু বংশ উদ্ধাৰ হ'ব আৰু তুমি ধৰাধাম এই থৈ যোৱাৰ খন আহি গ'ল। গতিকে এতিয়া আপুনি বিলম্ব নকৰি যাবই লাগিব, কাৰণ অভিশাপ আহি গ'ল যেতিয়া, এতিয়া আৰু যদু বংশক কোনেও ৰক্ষা কৰিব নোৱাৰে। প্ৰভু কওক। এই যদু বংশৰ মাজৰ পৰা এই গৰ্ভৱতী নাৰী কোন হৈছিল? শাম্ব। জাম্বৱতী পুত্ৰ। ইও এটা ৰহস্য। নিজৰ পুত্ৰকে আজি এই দুৰাচাৰত মত্ত কৰাইছে। চাওকচোন, তেওঁৰ যদি এটা দুষ্ট অভিলাষ নাথাকিলেহেঁতেন, বাকী সকলে বাধ্য কৰালেহেঁতেন যে তুমি নাৰী ৰূপ ল'ব লাগিব। তেওঁ অভিলাষ নাথাকাহেঁতেন তেওঁ কেতিয়াও স্বীকাৰ নকৰিলেহেঁতেন, নাই মই হ'ব নোৱাৰিম। তেওঁ হয়তো ক'লেহেঁতেন, কিন্তু নক'লে। গতিকে সেইকাৰণে প্ৰভু ভগৱন্তৰ চিন্তাত যে কোনো কাৰণতে বৈষম্যতা নাই। নিজৰ পুত্ৰকেই আগুৱাই দিছে অধৰ্মত লিপ্ত হোৱাৰ যিটো লক্ষণ জগতে জানক বুলি। হয় কথাটো, নিজৰ পুত্ৰৰ দুখবিলাক যদি আমি পিতৃ মাতৃয়ে যদি ঢাকি ৰাখোঁ, তেতিয়াহ'লে নিজৰ লগতে জগতৰ অকল্যাণ হ'ব। এইটোৱে হৈছে মূল কথা। গতিকে সেইকাৰণে আনৰ দুখটো বিচৰাৰ আগতে নিজৰ দুখটোক আমি চিনিব পাৰিব লাগিব। সেই দুখটোক আমি জগতৰ আগত দাঙি ধৰিব পাৰিব লাগিব। সেইটোকে কোৱা হৈছে মহামহত্ব গুণ। আজি ভগৱন্ত কৃষ্ণই কাৰো আগত এইটো কথা কোৱা নাই, কিন্তু তেওঁ কাৰ্যই লীলাই জগতক সেইটোকে দৰ্শন দিয়াবলৈ গৈ আছে। এতিয়া আৰু কৃষ্ণক কোনো কাৰণতে দেখিব নোৱাৰে। তুমি নিজৰ পুত্ৰকেইটাক ইমান ভাল কৰি ৰাখিলা, অথচ
আনৰ পুত্ৰক তুমি বেয়া কৰ্ম কৰিবৰ কাৰণে উচতাই দিলা, এনেকুৱা অভিযোগ যেন কোনো কৰিব। গতিকে আহকচোন বাৰু প্ৰভুসকল, ইয়াৰ পিছত এতিয়া দেৱতাসকলেতো আহি কৃষ্ণক আৰু মহাস্তুতি কৰিছে। এই তুতিৰ পিছত এতিয়া প্ৰভু ভগৱানে তেওঁলোকক আৰু কি সদুত্তৰ দিয়ে? কৃষ্ণ আহক। পৃথিৱীক আমি আশা আমি খব কি কৰা পৰিত্ৰাণ মাধৱে বুলন্ত শনি প্ৰজাপতি অপৃথিৱীক এৰিবে আমাৰ আছে মতি, কিন্তু যেবে যাওঁ যদুকুল হৰি আৰু ঘৰে দুনাই তলো যাইবে ধৰি। এই ৰামে আগে আমি ইটো যদুকুল কৰি তেবেহে চলিব বৰ্মা তোমাৰ। এতিয়া ব্ৰহ্মাকে আদি কৰি দেৱকুলক ভগৱন্তে শেষত পুনৰবাৰ সান্তনা দিছে যে তোমালোকে চিন্তা কৰিব নালাগে, ঋষিসকলে অভিশাপ দিলে যদিও এই অভিশাপৰ পিছতো মোৰ কৰিব লগা বহুত কৰ্ম আছে, কাৰণ মই নিজ চকুৰে তেওঁলোকৰ ধ্বংসৰ চলেৰে তেওঁলোকৰ মুক্তিটোৰ ব্যৱস্থাটো ময়ে কৰিব লাগিব। এইখিনি নকৰাকৈ মইতো যাব নোৱাৰোঁ। চিন্তা কৰি চাওকচোন বাৰু কথাটো হয়নে নহয়? এতিয়া আমি ধৰক এতিয়া বনভোজৰ বতৰ চলি আছে নহয়, আগৰ দিনত আপোনাৰ দেশ চোৱাৰ এটা মানে ধৰক প্ৰৱণতা এটা আমাৰ মাজত গাঁৱত আছিল। তেতিয়া কি কৰোঁ, যিজন মূল মুখ্য, যিজনৰ মনত মানে এই ধাৰণাটো আহিছিল যে আমি গাঁওখনৰ মানুহখিনিয়ে হওক বা বন্ধু বৰ্গকে হওক সকলোকে সংগঠিত কৰি আমি অমুক ঠাইলৈ যাওঁ, আমি দৰ্শনো কৰা হ'ল, আমি মহা আনন্দও কৰা হ'ল, গতিকে যাওঁ। গাড়ী এখন ভাড়া কৰিলে তাৰ আগতে লিষ্ট বনাই আপোনাৰ গোটেই হেৰিবিলাক আপোনাৰ মানে ধৰক কোনে কোনে যাব নাযাব ঠিক কৰি লয়। সময়মতে বাছখন আহিল, গাড়ীখন আহিল, গাড়ীখনত অহাৰ সময়ত সেইজনে কোনো কাৰণতে নিজে আগৰ চিটটোত আগতীয়াকৈ কেতিয়াও বহি নলয়। তেওঁ লিষ্টখন উলিয়াই ল'ব, উলিয়াই লৈ কি কি বস্তু আহিল সেই বস্তুখিনি প্ৰথমতে উলিয়াই ল'ব, আৰু কোন কোন যাবলৈ সাজু হৈ আছে সেই সকল সমস্তকে তেওঁ নিজৰ চকুৰে পুনৰবাৰ দেখি বুজি হিচাপ কৰি প্ৰত্যেককে গাড়ীখনত উঠাই ল'ব লাগিব। উঠাই লোৱাৰ পিছত একেবাৰে অন্তিমতহে তেওঁ সেই গাড়ীখনত উঠিব, হয়নে? তদ্ৰূপ আজি এই যদুকুলত ঋষি অভিশাপ লাগিলা, কিন্তু তেওঁলোকে যোৱালৈকে বাট নাচাই আগতীয়াকৈ যদি গুচি যায়, লিডাৰজনে যদি গাড়ীখনত উঠাৰ আগতে যে গাড়ীখন আহিছে তোমালোকে উঠি আহিবা, মই বোলে নিজৰ এম্বাচাডৰ গাড়ীখনতে হয়নে চাৰিচকীয়া বাহনখনতে মই আগে আগে গৈ আছোঁ, আহি থাকিবা, তেতিয়া তেওঁ কি হ'ব, বাকী ৰাইজৰ পৰা তেওঁ গৰিহণা পাব। কিবা কাৰণত ইয়াত যদি কোনোবা এজনৰ যদি ক্ষতি হৈ যায়, কিবা বিজুতি ঘটি যায়, অসুখ অশান্তি হৈ যায়, অন্যান্য কিবা এটা বিশৃংখল হৈ যায়, তাৰ দায়িত্ব কোনে ল'ব? লিডাৰজনে যদি নলয়, নেতাজনে যদি নলয়, তেতিয়াহ'লে কোনে ল'ব? গতিকে শেষত গৈ গৰিহণা পাত্ৰ হ'ব লাগিব। ঠিক তেনেকৈ এতিয়া মানে হেৰিসকলে দেৱতাসকলে কৈছে, প্ৰভু আপুনি এতিয়া বিলম্ব কৰিব নালাগে, আজি যাবই লাগে আমাৰ লগতে। কিন্তু ভগৱানে কৈছে নহয়, একেবাৰে মই শেষ কৰিহে সকলোৱে যোৱাৰ পিছতহে মই যোৱাৰ ব্যৱস্থা কৰিম। এতিয়া সান্তনা দিছে, এই যদুবংশক জগতৰ দৃষ্টিত মই ধ্বংস কৰিব লাগিব। কিহৰ কাৰণে ধ্বংস কৰিব লাগিব? জগতৰ দৃষ্টিত তেওঁলোকো যে বেয়া মানুহ, তেওঁলোকো যে অহংকাৰ কৰি আছে, অধৰ্ম কৰি আছে, জগতক দেখুৱাব লাগিব।
আৰু সেইখিনি সাৰথি কৰিয়ে তেওঁলোকক মাৰি মই কেনেকৈ তেওঁলোকক মুক্তি প্ৰদান কৰিম সেই ব্যৱস্থাটো মোৰ লগত থাকিব। কিন্তু জগতৰ লোকসকলে দেখক যে অধৰ্মৰ নাশ হ'ল আৰু কৰ্মফল ভোগ কৰি তেওঁলোকে নিজৰ নিজৰ ভিতৰতে মৰা মৰি কটাকটি কৰি ধ্বংস হৈ গ'ল। এনেকুৱা এটা প্ৰভাৱ জগতত ৰৈ যাওক। এই কীৰ্তিটোৰ কাৰণে তেওঁ এতিয়া দেৱতাসকলক কৈছে যে হ'ব মই গৈ আছোঁ, কিন্তু যোৱাৰ আগে আগে সমস্তখিনি কৰ্ম মই সাধন কৰিম। এই মুহূৰ্তলৈকে আৰু বেছি সময় আৰু বাকী থকা নাই, একেবাৰে সন্মুখত আহিম। কৃষ্ণ শনি বৰ্ণা বৰ্ণা মিলা কৰি কীৰ্তন জুলি হয় ৰামে ত্ৰিদশেষ হিতে নিজ থানে গয়া চলি দ্বাৰকাত অনেক মিলাৱে পাত প্ৰত্যেকে দেখাৱে যেন প্ৰজাৰ ঘাট বলিয়ন্ত বাণী কৃষ্ণে বংশক শুনাই প্ৰভাসক যাব আমি এৰি এইটো ঠাই ৰামে তোমাৰ বংশত হোৱা আছে দেখি সাপো ঘোৰ উৎপাত দেখি মিলে হে এতিয়া ব্ৰহ্মাকে আদি কৰি দেৱতাসকলক যেতিয়া তেওঁ বুজাই ক'লে, সেই সকলেও ভগৱন্তৰ কথাত পতিয়ন যায়। সকলোৱে প্ৰভু ভগৱন্তক নমস্কাৰ জনাই তুতি কৰি প্ৰণাম কৰি তেওঁলোক আনন্দ মনে গুচি গ'ল। এতিয়া তাৰ পিছত এতিয়া দ্বাৰকাত এতিয়া প্ৰভু ভগৱন্তে কি কৰিলে এই বৰ্ণনাটো সুন্দৰভাৱে অতি চমুকৈ প্ৰদান কৰিছে। যেতিয়া অভিশাপ লাগি গ'ল পিণ্ডাৰ তীৰ্থত, সেই ঋষি সমষ্টিয়ে যেতিয়া অভিশাপ দি দিলে, সেই অভিশাপৰ পিছত একেবাৰে গোটেই দ্বাৰকাত নানান ধৰণৰ বিমংগল আহি গ'ল। কোনো কাৰণতে কোনেও সুখ ভোগ কৰিব নোৱাৰা হৈ গ'ল। আৰু ডাঙৰ কথাটো হৈছে কি, জগতৰ ঈশ্বৰ কৃষ্ণ অন্ততঃ যদুবংশৰ লোকসকলেও জানে, কিন্তু এই বিপদৰ সময়ত কৃষ্ণৰ ওচৰত তেওঁলোকে চাপিবৰ কাৰণে তেওঁলোকৰ মনত এটাও বুদ্ধি নেখেলিলে। যাৰ ফলত কৃষ্ণও চিন্তা কৰিলে যদি সময় ধৰ্মক ৰক্ষা কৰিব লাগে তেতিয়াহ'লে যি টুকুৰা শিল কোনেও নেদেখাকৈ এতিয়া লৈ আহিছে, সেই টুকুৰা শিল যেন কোনো কাৰণতে মোৰ চকুৰ সন্মুখলৈকে নাহে, কাৰণ অহাৰ লগে লগে মই পাকত পৰি যাব লাগিব। কিন্তু সেই টুকুৰা শিল এতিয়া ক'লৈ পঠিয়ালে? ৰজা উগ্ৰসেনৰ ওচৰলৈকে পঠিয়াই দিলে। উগ্ৰসেনৰ মনতো এনেকুৱা এটা ধাৰণা নাহিল ঋষি সাপ নাশ কৰাৰ ক্ষমতা জগতত কাৰো নাই, আছে যদি ভগৱন্তৰ কৃষ্ণৰে আছে। কিন্তু সেই কৃষ্ণকে আমি যদি সাৰথি কৰোঁ, কৃষ্ণই যি কৰিব, এই শিলটুকুৰা যদি কৃষ্ণক জমা দিলেহেঁতেন তেতিয়াহ'লে ঘটনা বেলেগ এটা ৰূপ ল'লেহেঁতেন। কিন্তু তেওঁৰ মনত এই ধাৰণাটো নাহিল। তেওঁৰ মনত আহিল কি, যে মই ৰজা, সমস্ত জগত যে মানে প্ৰজাৰ ময়ে প্ৰতিপালক, গতিকে যি কৰিব লাগে মই কৰিব লাগিব। গতিকে তেতিয়া তেওঁ এনেকুৱা এটা বুদ্ধি তেওঁৰ মনত খেলিলে যে শিল টুকুৰা থাকিলেহে নাশ কৰিব, শিল টুকুৰাকে যদি নাইকিয়া কৰি দিয়া যায়, হজম কৰি দিয়া যায়, তেতিয়াহ'লে ঋষি সাপেও একো কৰিব নোৱাৰে। এনেকুৱা এটা ধাৰণা যেতিয়া মনৰ ভিতৰত সুমুৱাই দি তেওঁ লগে লগে মানে প্ৰশিক্ষিত কমাৰ কিছুমানক মাতি আনি দিলে আদেশ যে এই টুকুৰা যে সাগৰৰ পাৰলৈ যোৱা, ঘঁহি 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 বালিৰ লগত মিহলি কৰি দিবা। এই যেন কোনো কাৰণত আৰু শিলৰ ৰূপ ল'ব নোৱাৰে। সামান্য বালিকণা এটাইনো আমাক কোনোবাই উপকাৰ কৰিব পাৰে নেকি? এনেকুৱা এটা ধাৰণা এটা আহি গ'ল। আৰু এই কাৰণে ভগৱন্তে তেওঁক সেই বুদ্ধিটো দি তেওঁ লীলাটো কৰি আছে। হয়, তাৰপিছতে গৈ সেইসকলেও গৈ ঘঁহি 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 7 দিন ঘঁহিছে। 7 দিন ঘঁহি ঘঁহি একেবাৰে শেষেই কৰিলে, কিন্তু অকণমান বাকী থাকিল।
সেই টুকুৰা আৰু 7 দিন ঘঁহিছে 7 দিনতো কোনো কাৰণতে সেইটোকে ঘঁহি শেষ কৰিব নোৱাৰিব এতিয়া এই কমাৰ কেইজনৰ মনতো এটা ভাৱ আহিব যে গোটেই শিলটোকে প্ৰকাণ্ড শিলটোকে হৈ নাইকিয়া কৰিলে এই টুকুৰা নোৱাৰিছে এই টুকুৰাকনো এতিয়া ইনো কি কৰিব গতিকে আমি এই টুকুৰা নাশ কৰিলোঁ এই কথাটোৱে সকলোৱে জানিব গতিকে সাগৰ পেলাই দিম গতিকে আৰু এই টুকুৰা একো কৰিব নোৱাৰে মাছে খাই দিলে কাম শেষ কিন্তু সেই টুকুৰা মাছে খালে খাই মেলি তাৰপিছত জালুৱাই হাতত পৰিল জালুৱাই হাতৰ পৰা যেতিয়া সেই মাছটো ৰজাৰ গৃহলৈকে গ'ল বা ৰজা গৃহতে হওক বা ক'ৰবাত মানে এজন ডাঙৰ মানে প্ৰশাসকৰ হাতত গ'ল তাৰপিছত গৰ্ভত যেতিয়া সেই টুকুৰা শিল পালে সেই টুকুৰা শিল মানে সৌভাগ্যক্ৰমে বিদেহী বিপাকক আপোনাৰ এটা ব্যাধৰ হাতত চিকাৰী হাতত পৰিল চিকাৰী হাতত পৰাৰ লগে লগে তেওঁৰ দৃষ্টিত এনেকুৱা এটা মানে খেলিলে মনত ইমান সুন্দৰ ইমান ধাৰাল এই টুকুৰা তীখা সদৃশ হৈ আছে ইয়াক যদি মোৰ ধনু মানে কাৰত লগাই পেলাই লোৱা যায় তেতিয়াহ'লে নিশ্চয় মোৰ কাৰণে অতি সহজ হ'ব চিকাৰ কৰা দিলে সেইটো বুদ্ধি এতিয়া ভগৱন্তে আকৌ কি ৰহস্য কৰি আছে যদুবংশ যেনিবা সমস্ত মৰিব ক্ষুদ্ৰ বালিচাহীৰ নিচিনা হৈ আছে কিন্তু ক্ষুদ্ৰ বালিচাহীৰ ওপৰততো মইতো মৰিব নোৱাৰিম গতিকে মোৰ কাৰণে এডাল ডাঙৰ অস্ত্ৰ লাগিব সেই অস্ত্ৰৰ ওপৰত এই সাধাৰণ আমাৰ হাতকালিটোৰ সমান আকৃতি এটা মানে লোহাৰ মানে খণ্ডটো ভগৱন্তে কৈছে এই টুকুৰা মোক লাগিব মনতে ভাবিছে মোক লাগিব মোৰ কাৰণে হ'ব এই টুকুৰা গতিকে সেই টুকুৰা ব্যৱস্থাটো তেনেকৈ কৰালে এতিয়া কথাটো হৈছে কি যে এইসকলক এতিয়া বধ কৰিবৰ কাৰণে এতিয়া প্ৰভু ভগৱন্তে এই কৃপাটো কৰিছে কৰ্মটো কৰিছে লীলাটো কৰিছে কিন্তু যদুবংশৰ লোকসকলে বুজিব পৰা নাই শেষত নানান ধৰণৰ অপায় অমংগলৰ পৰা পৰিত্ৰাণ পোৱাৰ কোনো উপায় দেখা নাই হয় শিল টুকুৰা গুৰি কৰা হ'ল কিন্তু অপায় অমংগল দূৰ নহ'ল গতিকে বুঢ়াসকলৰ মনত যদুবংশৰ যিসকল বুঢ়া আছিল বুঢ়াসকলক সাধাৰণতে গুণী জ্ঞানী বয়সত মানে তেওঁলোক সৰ্বত্ৰতে মানে উপযুক্ত বুলি সকলোৱে জ্ঞান কৰিব লাগে শুভ বুদ্ধি যদি উদয় হয় বৃদ্ধকালত বৃদ্ধ লোকসকলৰে হ'ব লাগে সমস্ত বিষয়ৰ মানে উপদেশ তেওঁলোকৰ পৰাই আমি ল'বলৈ যত্ন কৰিব লাগে গতিকে তেওঁলোকৰ মনত এই চিন্তাটো আহি গ'ল যে এতিয়া আৰু উপায় নাই যদিহে আমি যদুবংশৰ এই দুখবিলাক নাইকিয়া কৰিব লাগে এই কৃষ্ণৰ ওচৰ যাব লাগিব হয় যে কৃষ্ণই কি উপদেশ দিয়ে কাৰণ এই যদুবংশত আমাৰ বংশত তেওঁতো আছে তেওঁই গোটেইখিনি লীলা কৰি গোটেই জগতক সন্মান কৰিছে গতিকে এই মহা বিপদৰ সময়ত আনে বুজক নুবুজক বেলেগ কথা এই বুঢ়াকেইটাই বুজি পালে যে কৃষ্ণক সাৰথি নকৰিলে আমাৰ আৰু বিকল্প পথ নাই আৰু ভগৱন্তে সেইটো ক্ষণলৈকে ৰৈ আছিল মই চব জানো কিন্তু একো নাজানো মোক কোনো একো কোৱা নাই এইটোৱে হৈছে কথা মোক যদি কোনো একো কোৱা নাই মই কি জানো মই নাজানিলে মই কি কৰিম কিন্তু বুঢ়াসকলে যেতিয়া আহি ক'লে যে বোপাই এতিয়া তুমি কি কৰা এতিয়া দেখোন উপায় নাই এতিয়া ইমান অমংগল আহিছে দেখ কাৰো ভাত মানে মুখত মাত নাইকিয়া হৈছে হাঁহি নাইকিয়া হৈছে খাব নোৱাৰা হৈ গৈছে যে উঠ শুকাই গৈছে গতিকে এনেকুৱা এটা অৱস্থাটো তুমি দেখিছা গতিকে কি কৰা তেতিয়া ভগৱন্তে ক'লে হ'ব এইখিনি কাৰণে মই ৰৈ আছোঁ এতিয়া মোক জনালা যেতিয়া মোৰ কাম চমু চাপিল হয়নে নহয় তেতিয়া তেওঁ সকলোকে প্ৰতিয়ন যাব পৰা এটা যুক্তি দিলে এটা উপায় দিল হ'ব ঋষিৰ অভিশাপ খণ্ডন কৰিব পৰা কোনো শক্তি নাই যদিও তাৰ মাজতে এটা উপায় আছে কাৰণ ইয়াৰ আগতে তেওঁ দেখিছে যে সেই বৃন্দাৰক তীৰ্থত যিসকলে ঋষিয়ে অভিশাপ দিলে সেই অভিশাপ যদুবংশত লাগিছে যদিও এনেকুৱা অভিশাপ দূৰ কৰিবৰ কাৰণে ব্যৱস্থা পূৰ্বতে শিৱৰ জৰিয়তে পোৱা গৈছে গতিকে আমি শিৱক যজ্ঞ কৰিব লাগিব আৰু এটা সময়ত এই প্ৰবাক্তি নামৰ তীৰ্থত দক্ষই যিটো মহা অভিশাপ দিছিল চন্দ্ৰৰ ওপৰত
অভিশাপ দিয়াৰ লগে লগে তেওঁৰ দেহটো ক্ষয় ৰোগত খণ্ড খণ্ড হৈ খহি গৈছিল। কেৱল তেওঁ জকাটোলৈ যেনে তেনে জীয়াই আছে, তেওঁ মৰিব পৰা অৱস্থালৈকে নাই, কাৰণ তেওঁ মৃত্যুৰ অভিশাপো দিয়া নাই। গতিকে যিটো দেহক লৈ তুমি অহংকাৰ কৰিছা, যিটো দেহৰ সৌন্দৰ্যক লৈ অহংকাৰ কৰিছা, সমস্ত তোমাৰ ধ্বংস হৈ যাওক, জহি খহি নাশ হৈ যাওক, এইটোহে অভিশাপ। তাৰপিছত গৈ যেতিয়া তেওঁ মানে ওচৰলৈকে নাৰদ আহিল, নাৰদে আহি যেতিয়া সুধিলে কি হ'ব এতিয়া তোমাৰ, তেতিয়া নাৰদৰ ওচৰত যেতিয়া তেওঁ পুনৰবাৰ মানে সহায় বিচাৰিলে যে কিবা এটা উপায় কৰক, মই কি কৰিম, তেতিয়া তেওঁ ক'লে যে তুমি প্ৰবাসত শিৱক যজ্ঞ কৰা, শিৱ সন্তুষ্ট হ'লে তোমাৰ সমস্ত অপৰাধ দূৰ হ'ল। তাৰপিছত গৈ সেই পিণ্ডাৰক তীৰ্থত মহাতপ কৰিছে, মহাযজ্ঞ কৰিছে, যজ্ঞ কৰি শিৱক সন্তুষ্ট কৰাই কি কৰিলে, শিৱৰ জৰিয়তে দক্ষৰ সাপৰ পৰা তেওঁ মুক্ত হৈ গ'ল আৰু তেওঁ পূৰ্ণ কলা পুনৰ লাভ কৰিলে। আৰু ভগৱন্তৰ এনেকুৱা লীলা যে যি মহাতপ কৰিলে ভগৱন্ত শিৱ এনেকুৱা সন্তুষ্ট হৈছে চন্দ্ৰৰ ওপৰত, সেইকাৰণে তেওঁ কৃপা কৰি চন্দ্ৰক তেওঁ নিজৰ শিৰতে ধাৰণ কৰিলে। আমি যেনেকুৱা নিজৰ শিশুটোক, একেবাৰে শিশুটোক অতি মৰমত আমি ক'ত ল'ম, কোলাত ল'ম নে বুকুচাত ল'ম নে কান্ধত ল'ম নে মূৰত ল'ম, এনেকুৱা কিছুমান আমাৰ ধাৰণা আহে নহয়। কিন্তু আটাইতকৈ বেছিকৈ মৰম কৰিলে ক'ত লয়, মূৰত ল'ম, নিজতকৈ উচ্চ আসন দিব। ঠিক তেনেকৈ আজি চন্দ্ৰয়ো সেইটো যজ্ঞৰ পিছত শিৱৰ জৰিয়তে সেই কৃপা লাভ কৰি শিৱৰ শিৰত তেওঁ স্থান পাই গ'ল। এই কথাখিনি যেতিয়া যদুকুলক কৈ দিয়াৰ লগে লগে সকলোৱে বিশ্বাস হৈ গ'ল যে হ'ব, কৃষ্ণই দিয়া উপদেশ মতে নিশ্চয় যদুকুলত আমি সুন্দৰভাৱে, এই যদুকুলত আমি সুন্দৰভাৱে ৰক্ষা কৰিব পাৰিম। গতিকে প্ৰবাসত যজ্ঞ কৰিবৰ কাৰণে হেতা পৰা লাগি গৈছে। সমস্তবিলাকৰ এটা নানা ধৰণৰ আনন্দৰ পৰিৱেশৰ এটা বা আশাৰ এটা সঞ্চাৰ আহিছে আৰু সেই যজ্ঞৰ কাৰণে লোক সাজু হৈছে। কৃষ্ণ আহক। কোন ভাগ আমি তৈতে চানি চনে এৰাইলনটো জপ মাৰিব দৈশ সাপ গৈছিল পাৰিণত হেন জানি যদু গণ তৈতে লাগি চলা সৰহে আমিও গয়া তৈতে কৰা চিনা দীপক ভোজন কৰাই দেও মহাদান এই ৰামে দান পূৰ্ণ হৈ মহা দুৰ্গতি যেন মহানাৱে সাগৰত কৰে পাৰ কৃষ্ণৰ বচন শুনি যত যদু গণ অতীৰ্থে যাই বাপ ঘৰে কৰিল লৰা লৰি কৰি ভয়া কাছ পাৰ ৰথটো তুলিলা আমি অনেক সম্ভাৰ আমি নিশা নকোবাই ক্ৰমে একঠান ভয় বাল বিধ চুটি মাত্ৰ নগৰতো ভনী ৰকম কৰে কৃষ্ণ চৰণত ধৰি পাঠকচা ৰূপ ডাকে বোলা Hare Ram
এতিয়া এই যদুকুলক যিটো এটা উপদেশ দিলে বা উপায় দিলে, সেই উপায় অনুসৰি যে তীৰ্থ কৰিব লাগিব, যজ্ঞ কৰিব লাগিব, যজ্ঞ কৰাৰ পিছত বিপ্ৰক মহাভোজন কৰাই মহাদান আৰু দক্ষিণা দি তেওঁলোকক যদি সন্তুষ্ট কৰাব পৰা যায়, তেতিয়াহ'লে এই যজ্ঞ সফল হ'ব আৰু শিৱ সন্তুষ্ট হৈ সমস্ত অপৰাধৰ পৰা মুক্ত কৰাব। এয়া হৈছে প্ৰভু ভগৱন্তৰ মানে উপদেশ। কিন্তু এইখিনিতে সকলোতো পতিত গ'ল, কিন্তু বিষয়টো আহিছে ক'ত? কৃষ্ণ। হৰি কৃষ্ণ। এতিয়া চাওক পুৰুষ, এতিয়া যি যজ্ঞৰ কথা ক'লে, এয়া দেৱযজ্ঞ বিপ্ৰসকলে কৰিব আৰু উদ্দেশ্যটো কাক কৰিব? ইষ্টজনক বা দেৱৰ ৰূপত শিৱ আৰাধনা কৰিব, এইটোৱে নহয় জানো? কিন্তু শিৱ সন্তুষ্ট হোৱাৰ আগমুহূৰ্তত বিধিগত কৰ্মখিনি যদিও কৰা হয়, কিন্তু যজ্ঞ সফল হ'ব কেতিয়া? বিপ্ৰক মহাভোজন কৰাব লাগিব, এক নম্বৰ কথা। আৰু বিপ্ৰক দান আৰু দক্ষিণাৰে সন্তুষ্ট কৰাব লাগিব। বিপ্ৰ বা ভকত একেটা ৰূপত যদি আমি গণ্য কৰোঁ, তেতিয়াহ'লে ভকতক সন্তুষ্ট নকৰিলে দেৱতা সন্তুষ্ট হ'ব নোৱাৰে। আচল পাৰমাৰ্থিক ৰহস্যটো সেইখিনিতে সোমাই আছে, হয়নে নহয়? কওকচোন। আমি উপলক্ষটোহে আমি দেৱক পূজা কৰা উপলক্ষ কৰোঁ, কিন্তু আচলতে দেৱতা সন্তুষ্ট হ'বৰ কাৰণে কোন সন্তুষ্ট হ'ব লাগিব? ভকত সন্তুষ্ট হ'ব লাগিব। গতিকে এইকাৰণে দান আৰু দক্ষিণা দি কোনো কাৰণতে ভকতক বৈষম্য ভাৱ ৰাখি সেৱাত যেন কোনো কাৰণতে মানে বৈষম্য কৰা নাযায়, এই কথাটো চাব লাগিব। চিন্তা কৰি চাওকচোন। ৰজা যুধিষ্ঠিৰ যেতিয়া ৰাজসুই যজ্ঞ কৰিছিল, এই ৰাজসুই যজ্ঞত প্ৰভু ভগৱন্তই কেনেদৰে কৰালে সেইটো বেলেগ কথা, কিন্তু এই যজ্ঞত কোনো কাৰণতে দুৰ্যোধন সুখী নাছিল। কিন্তু তেওঁ নিৰুপায়, সমস্ত জগতে ফালে দুৰ্যোধন অকলশৰে কি কৰিব? স্বয়ং পিতামহ ভীষ্ম, দ্ৰোণাচাৰ্যকে আদি কৰি মহা লোকসকলক আশ্ৰয় কৰি যি দুৰ্যোধন মহা অহংকাৰী, সেইসকলে এতিয়া কৃষ্ণ আৰু যুধিষ্ঠিৰৰ বন্দনাত পঞ্চমুখ, এতিয়া তেওঁ কি কৰিব অকলে? গতিকে বাধ্য। কিন্তু মনতে ভাবিছে যেনেকেই নহওক এই যজ্ঞটো মই কেনেকৈ বিফল কৰিব লাগে সেইটো কৰিম। কৃষ্ণই বুজি পাই গ'ল, তেওঁৰ অন্তৰ্যামী, যে তুমি এইটো অভিলাষ লৈ কৰ্ম কৰিবলৈ আহিছা, যজ্ঞ কৰিবলৈ আহিছা, হ'ব, কিন্তু এই যজ্ঞটো কোনো কাৰণতে বিজুতি যে নহয়, তুমিও তাত কিন্তু সহযোগ কৰিব লাগিব। গতিকে মই তোমাক ক'ত লগাব লাগে মই লগাম, তাৰপিছত তুমি যি কৰা কৰিবা। গতিকে তেওঁক দায়িত্ব দিলে কি? যে ৰাজভঁৰালৰ দায়িত্ব। যজ্ঞ সমাপনৰ পিছত যেতিয়া দান দক্ষিণা দি যেতিয়া ঋষি সমস্ত ব্ৰাহ্মণক যেতিয়া সন্তুষ্ট কৰাব লাগিব, সেইখিনি সময়ত তেওঁ ৰাজভঁৰালৰ পৰা সমস্ত সম্পদবিলাক তেওঁ নিজ হাতে দিব লাগিব। তেতিয়া তেওঁক এই দায়িত্বটো দিলে তেওঁ মনে মনে ইমান আনন্দিত হৈ গ'ল, হৈ যাব, কাৰণ মই যাক যি দিব লাগে, যাক যি দিব নালাগে, এই কৰ্মখিনি মই কৰিম। গতিকে তেওঁৰ জগটোও ৰ'ব লাগিব, জগতে জানক। গতিকে সেই সূত্ৰে মই কি কৰিম? যাক যিমান দিব লাগে তাতো মই 10 গুণ দিম, 100 গুণ দিম, যেন আধাতে ৰাজভঁৰাল শূন্য হৈ যায়, বহুতে পাব, বহুতে নাপাব। আৰু যিসকলে নাপাব সেইসকলতো অসন্তুষ্ট হ'ব। অসন্তুষ্ট হোৱাৰ লগে লগে তেওঁৰ যজ্ঞত তেওঁ সুখী নহ'ব, তেওঁ অভিশাপ দিব। এই মহাযজ্ঞ কৰি এজনো যদি অসন্তুষ্ট হয় যুধিষ্ঠিৰ আতিথ্যাত দান দক্ষিণাত, সেই এজনেও যদি অভিশাপ দিয়ে যজ্ঞ পণ্ড হৈ। এই কৰ্মটো কৰিবৰ কাৰণে দি দিলে মানে এই দুষ্ট বুদ্ধিটো তেওঁ জ্ঞান দি, গতিকে কি কৰিলে? সেই দুৰ্যোধনে সেই ৰাজভঁৰালৰ ৰখীয়া হৈ
তেওঁ অন্তিমত দান দক্ষিণাৰ নামত যাক এগুণ দিব লাগে 10 গুণ দিছে যিমানেই দিয়ে সিমানেই যে ৰাজভঁৰালত আৰু 10 গুণ যে বাঢ়ি গৈ থাকে এই কথাটো তেওঁ প্ৰমাণে কৰা নাই যিমানে সম্পদ দি আছে সিমানে পাহাৰ সদৃশ এক ৰূপ লৈ লৈ ৰাজভঁৰাল ভৰি ভৰি গৈ আছে আৰু সমস্ত জগত তুষ্ট হৈ গ'ল তেতিয়াহে দুৰ্যোধনে ভাবিছে মই কি ভাবিছিলোঁ কি হৈ গ'ল কিন্তু ভবা কথাটো দুৰ্যোধন কাকো ক'ব নোৱাৰে ইয়াত দুৰ্যোধনৰ যশ আৰু কীৰ্তি ইয়াতো বাঢ়িল বিপ্ৰসকলে ভাবিছিল বা দান দক্ষিণা যিসকলে পাব মই এগুণহে পাম বুলি ভাবিছিলোঁ মোৰ প্ৰাপ্য আছিলে এগুণহে কিন্তু দুৰ্যোধনে মোক 10 গুণ দিলে গতিকে দুৰ্যোধনকো তেওঁ কৃপা কৰিছে তথাস্তু হয়নে নহয় যুধিষ্ঠিৰকো তথাস্তু কৰিছে তদ্ৰূপ ঠিক তেনেকৈ আজি এই যজ্ঞৰ ফলত এতিয়া কৃষ্ণই যিটো উপদেশ দিছে যে প্ৰবাসত আমি যজ্ঞ কৰিবলৈ যাম আমাৰ যদুবংশৰ নাশ হ'বৰ কাৰণে আমি যজ্ঞৰ পিছত যদি সঁচাকৈ বিপ্ৰসকলক মহাভোজন কৰি তৃপ্ত কৰাওঁ দান আৰু দক্ষিণাই তেওঁলোকক খুচি কৰাওঁ আমাৰ ওপৰত যিটো মহা আশীৰ্বাদ আহিব সেই আশীৰ্বাদতে ঋষিৰ সাপ নাশ হ'ব কোনসকল আহিব যিসকলে পিণ্ডাৰ তীৰ্থত অভিশাপ দিছে সেইসকলে আকৌ প্ৰবাস তীৰ্থটো উপস্থিত হ'ব চিন্তা কৰি চাওকচোন বাৰু গতিকে তেওঁলোকে নিজে নিজে এই যজ্ঞৰ ফলত পূজাৰ ফলত তেওঁলোকে নিজৰ বাক্য উঠাই ল'ব আৰু মহা আশীৰ্বাদ দি আমাক কৃপা কৰিব এই স্বপ্নটো দেখুৱাই লৈ গৈছে যি কি নহওক এই যজ্ঞত এতিয়া তেওঁলোক সফল হ'ব পাৰে নে নোৱাৰে এইটো কালেহে ক'ব সময়হে ক'ব গতিকে আহক গুৰু সমস্ত ইতিমধ্যে দ্বিতীয় কীৰ্তন সমাপ্ত হৈছে আমি পুনৰ তৃতীয় কীৰ্তনলৈকে আমি আগবাঢ়িবলৈ প্ৰদৰ্শন কৰোঁ কৃষ্ণ